নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে ক্লাছ 7ৰ হিন্দীৰ দ্বিতীয় ভাগ। আমাৰ পাৰ্টটোৰ নাম আছে কি চাৰ মিত্ৰ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকা। ইয়াত তোমালোকে খুব এটা ইণ্টাৰেষ্টিং পাৰ্ট হয়। এইটো তোমালোকৰ গোটেইখিনি কুৱেশ্যন আনচাৰ মই লৈ আহিছোঁ আৰু তোমালোকে যদি এই গল্পটোত অসমীয়াত মানে শুনিব বিচাৰা বা অসমীয়াত মই ট্ৰেন্সলেট কৰি লৈ আহিছোঁ, তোমালোকে ভিডিঅ'ৰ লাষ্টত এই অসমীয়া অনুবাদটো পাই যাবা। অলপ ধৈৰ্যৰে ভিডিঅ'টো চোৱা প্ৰথমতে কুৱেশ্যনবিলাক, তাৰপিছত তোমালোকে ইয়াৰ অসমীয়াত মানে গোটেইখিনি মিনিং মই লৈ আহিছোঁ। তাত তোমালোকে পঢ়িও মানে চাব পাৰিবা বা মই কৈ দিম এবাৰ, তাৰপৰা তোমালোকে বুজি ল'ব পাৰিবা। প্ৰথমতে আহা তোমালোকে পূৰ্ণ বাক্যমে উত্তৰ দ। ইয়াত ক নম্বৰটো হ'ব চাৰো মিত্ৰ কাহা ৰেহতে থে। চাৰিজন বন্ধুৱে ক'ত থাকিছিল? উত্তৰটো হ'ব চাৰো মিত্ৰ এক झील के किनारे रहते थे। তাৰপিছতো আহা তোমালোকে খ নম্বৰ कौआ किसके खोज में उठ चला। कौआ কাৰ খোজত গৈছিল? উত্তৰটো হ'ব कौआ हिरण के खोज में उठ चला। গ নম্বৰটো কি হ'ব আমাৰ এনসার কোশ্চেনটো जाल में फंसे हिरण को छुड़ाने का उपाय किसने किस रूप में निकाला। ইয়াত কৈছে কি জালত যে হিৰণটো ফচি আছিল তাক ওলাবলৈ কোনে কেনেকৈ মানে উপায় দিছিল? উত্তৰটো কি হ'ব আমাৰ कछुए ने जाल में फंसे हिरण को छुड़ाने का उपाय देते हुए कहा कि चूहा जाल काट कर हिरण को आज़ाद कर सकता है। কাছুৱা মানে কাছুৱাই নিগনিক কৈছিল যে নিগনিয়ে জালটো কাটি হৰিণক মানে তাৰ পৰা উলিয়াব পাৰিব। তাৰপিছত আহা তোমালোকে খ নম্বৰ ঠিক কৈছে कछुए को किसने पकड़ा और उसे आज़ाद किसने किया। কাছটোক কোনে ধৰিছিল আৰু তেওঁক আজাদ কোনে কৰিছিল? উত্তৰটো হ'ব कछुए को बहलियों ने पकड़ा और चूहे ने अपने पन्ने दांतों से थैली को काट कर उसे आज़ाद किया। কচুৱাটোক এই বেহলিয়নে মানে চিকাৰীয়ে ধৰিছিল আৰু নিগনিয়ে এই থৈলি মানে ঠোঙাটো মানে মোনাটো কাটি তাৰ পৰা তেওঁক বচাইছিল। 9 নম্বৰ কি দিছে बेहलियों ने अपने किस्मत को खराब क्यों कहा। यार उत्तरটো কি হ'ব আমাৰ बेहलियों को एक ही दिन में हाथ में आए दो शिकार हिरण और कछुए को गंवाना पड़ा था, इसलिए उसने अपने किस्मत को खराब कहा था। बेहलियन মানে শিকাৰীজনক এদিনতে তেওঁ দুটা শিকাৰ কৰিছিল, কচুৱা আৰু হৰিণ, কিন্তু সেই দুটাকে বচাই লৈ গৈছিল আৰু তাৰ হাতত একো নাছিল। এইকাৰণে তেওঁ নিজকে কিস্মতৰ কথা মানে ভাগ্যত নাই বুলি তেওঁ নিজকে নিজে দোষ দিছিল। এতিয়া তোমালোকে আহা 2 নম্বৰত। 2 নম্বৰটো তোমালোকে নিজে পঢ়িবা। এইটো ইয়াতে কৈছে কি आओ চিত্रों को आवाज़ों के साथ मिलाए। ইয়াত কোনটো কোনটো কি আছে আৰু এইবিলাকৰ আৱাজটো তোমালোকক মিলাবলৈ কৈছে। সেইটো এক্সামত নাহে তোমালোকৰ, এইটো জাষ্ট তোমালোকৰ শিকাৰ কাৰণে দিছে। 3 নম্বৰটো কৈছে চোৱা किसने किससे कहा बताओ। ইয়াতে কেইটামান বাক্য দিয়া আছে, এই বাক্যবিলাক কোনে কাক কৈছিল আমাক ক'বলৈ কৈছে। যেনেকুৱা প্ৰথমত কি দি আছে চোৱা তোমালোকে बचाओ मुझे बचाओ। এই বাক্যটো কোনে কৈছিল তোমালোকে চাবা। ইয়াত এই বাক্যটো কৈছিল আমাৰ উত্তৰটো দি আছে হিৰণ নে কৌৱে সে কহা था। এই বাক্যটো হিৰণে কৌৱাক কৈছিল। কৌৱা মানে তোমালোকে বুজি পোৱা নাই, কাউৰী কয় কৌৱা। তাৰপিছতো কি আছে চিন্তা কো কোই বাত নেহি। চিন্তা কো কোই বাত নেহি মানে চিন্তা কৰাৰ দৰকাৰ নাই। এইটো কোনে কৈছে কচুৱে নে কৌৱে और চूहे से कहा था। কচুৱাটো কৌৱা আৰু চুহাটোক কৈছিল। তাৰপিছত আহা তোমালোকে क्वेश्चन नंबर ग यहाँ तो कुछ विराम दिखाई दे रहा है। এইটো কোনে কৈছিল कुछ विराम दिखाई दे रहा है। এইটো কৈছিল কোনে बेहलियों ने अपने आप से कहा था। यहाँ तो कुछ विराम दिख रहा है ऐसा कुछ कहा था बेहलियों ने। क नंबर ঠিক আছে बेहलियों को के घर पहुंचने से पहले ही काट डालना चाहिए। এইটো এই বাক্যটো কোনে কৈছিল? এই বাক্যটো কৈছিল চুহে নে कौआ और हिरण से कहा था। चूहाटोৱে निगनिटोৱে कौआ और हिरणक কৈছিল যে बेहलियों के घर पहुंचने से पहले ही काट डालना चाहिए था।
তাৰপিছত তোমালোকে আহা 2 নম্বৰটো এইটো তোমালোকে ইয়াৰ পৰা কিতাপত লিখি ল'বা একেবাৰে ইজি হয় এইবিলাক আৰু এইবিলাক তোমালোকৰ এক্সামত আহাৰ চান্সো থাকে ৱাৰ্ড হিচাপে ইয়াৰ পৰা তোমালোকে লিখি ল'বা ইয়াত কৈছে आओ पशु और पक्षियों के नाम अलग अलग लिखे এইটো আমাৰ পশুৰ নাম আৰু এইটো পক্ষীৰ নাম ইয়াতে নাম গোটেইখিনি মিলাই দিয়া আছে তোমালোকে দুটা বাছি বাছি বেলেগ বেলেগ লিখিব পাৰা ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট লিখি দিবা তোমালোকে নিজে আগত ট্ৰাই কৰিবা ইয়াৰ পৰা কোনটো পক্ষী আৰু কোনটো পশু তোমালোকে জন্তু আৰু পক্ষী তোমালোকে গম পোৱা কোনটো জন্তু আৰু কোনটো পক্ষী তাৰ পৰা তোমালোকে লিখি দিবা এতিয়া হা মে और मई का प्रयोग এই এটা আছে ডাঙৰ মে দুটা মে আছে এটা এনেকুৱা মে আছে আৰু এটা কি আছে আমাৰ সোয়া ইয়াতে তোমালোকে মই দেখাই দিছো আৰু একটা আছে আমাৰ এটা আছে এনেকুৱা মে এটা আছে তাত আৰু ফুটাটো আছে আৰু এটা আছে আমাৰ কি দুটা আছে ফুটা আছে কিন্তু এই দুটা মেৰ ভিতৰত আমাৰ কোনটো কত বহিব আমাক ইয়াত কবলৈ কৈছে বা আনিবলৈ কৈছে মই লৈ আহিছো ইয়াত সোয়া প্ৰথমটো হ'ব আমাৰ এটা মে এনেকে মে আৰু দ্বিতীয়টো হ'ব আমাৰ এটা মে তৃতীয়টোত গ নম্বৰটো হ'ব প্ৰথমটো হ'ব আমাৰ দুটা মে এনেকে দুটা আহিব আৰু এটা আহিব এটা তোমালোকে লিখি দিবা এনেকে তাৰপিছত আহা অতিৰিক্ত প্ৰশ্ন উত্তৰ এই পাঠটোৰ কিছুমান এক্সট্ৰা কোৱেশ্চন মই লৈ আহিছো তোমালোকৰ সুবিধাৰ কাৰণে এক্সামত আহি থাকে এক্সট্ৰা কোৱেশ্চন বিলাকো এই কাৰণে মই লৈ আহিছো ক নম্বৰটো কি দিছে আমাৰ চাৰ মিত্ৰ কোন কোন হে মানে চাৰিজন বন্ধুৰ কোন কোন আছিল তেওঁৰ লিখিবলৈ কৈছে ও চাৰ মিত্ৰ থে চুহা কৌৱা কচুৱা और হিৰণ এই চাৰিটা বন্ধু আছিল খ নম্বৰটো কি হ'ব আমাৰ হিৰণ कैसा दिखता था हिरण तो केनेकुआ देखात आसिल उत्तर की होबा हमार हिरण देखने में बहुत सुंदर था उसकी बड़ी बड़ी सुंदर आंखें थी और सुनहरे बदन पर सफेद चित्तिया थी तार पिছত आहा तुमलोके ग नंबर की होबा हिरण के किस प्रकार उसके मित्रों ने जाल से चुराया था हिरणक केनेকৈ তেওঁৰ বন্ধুসকলে জালৰ পৰা उलाई दिसिल ये उत्तर की होबा कौवा जाल में फंसे हिरण को देख मदद के लिए वापस कछुआ और चूहे के पास जाता है कौवा चूहे को अपने पीठ पर उठाकर वापस हिरण के पास ले आता है और चूहा अपने पन्ने दांतों से जाल को काट हिरण को आजाद कर दिया था তোমালোকে বস্তুটো বুজি পাইছে নাই ইয়াত কৈছে কি কোনে কাক কৈছিল কাউৱাটোৱে কচুৱা আৰু কিহৰ ওচৰত গৈছিল নিগনিটোৰ ওচৰত আৰু তেওঁ পিঠিত নিগনিটোক উঠাই লৈ হৰিণটোৰ কাষত আহিছিল আহি এই নিগনিটোৱে তেওঁৰ জোঙা জোঙা দাঁতেৰে হৰিণৰ যেটো বান্ধি থৈছিল এনেকে হওক তেওঁ এই বস্তুটো কাটি তাৰ পৰা ওলাই লৈছিল তাৰ পিছত তোমালোকে আহা ঘ নম্বৰ ঠিক হৈছে पंचतंत्रों में किसके कहानियों के जरिए नीति के शिक्षा दी जाती है पंचतंत्र में किसके कहानियों के जरिए नीति शिक्षा दिया जाता था यह उत्तर होगा पंचतंत्र में पशु पक्षी के कहानियों के जरिए नीति की शिक्षा दी जाती है पूर्ण नंबर तक होगा पंचतंत्र में तंत्रों का मतलब है तंत्रों का मतलब है आचरण और सिद्धांत वो आचरण के सिद्धांत क्या है उत्तर तो होबो यार आचरण और सिद्धांत की आसिल वो आचरण के सिद्धांत है आत्मविश्वास धैर्यता लगन मैत्री और ज्ञान प्राप्ति तार पिছত তোমালোকে এইবিলাক আগতে কৈ দিছো আৰু এতিয়া তোমালোকে এইখিনি আহা তোমালোকে ভালকে লিখি লবা ইয়াত দিয়া আছে অফ নিম্নলিখিত शब्दों को निदर्शनुसार अलग अलग करके लिखो তোমালোকে এই ওয়ার্ড বিলাক সন্ধি ভঙা নিচিনাকে মাক লিখিবলৈ কৈছে মই লিখি দিছো তোমালোকে ইয়াৰ পৰা কিতাপত লিখি লবা ধুনিয়াকে দিয়া আছে এইবিলাক ইয়াৰ পৰা তোমালোকে কিতাপত লিখি লবা এতিয়া তোমালোকে এই পাঠটোৰ অসমীয়াত মই লৈ আহিছো ধুনিয়াকে তোমালোকে যদি গল্পটো ভালকে শুনিব বিচাৰা বা ইয়াত তোমালোকে শুনিব পাৰা আৰু যদি জানাই আগৰে পৰা গল্পটো তেনেহলে তোমালোকে এই ভিডিওটো ইয়াৰ পৰা তোমালোকে নাচালে হৈ যাব আৰু পাৰিলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিও তোমালোকে পাই থাকিবা ইয়াত আহা প্ৰথমতে ঠিক আছে প্ৰথমৰ পৰা চাবা তোমালোকে ইয়াৰ পৰা চাবা এখন ঘন হাবিত এটা হ্ৰদ আছিল তাৰ পাছত চাৰিজন বন্ধু বাস কৰিছিল
তাৰ পাছত নহয়, তাৰ পাৰত। প্ৰথমজন আছিল এটা সৰু মুগা বৰণৰ নিগনি। সি হ্ৰদৰ পাৰত এটা আৰামদায়ক গাঁতত বাস কৰিছিল। দ্বিতীয় বন্ধুজন আছিল এটা একেবাৰে কলা কাউৰী। সি ওচৰৰে এজোপা জামু গছত বাস কৰিছিল। তৃতীয় বন্ধুজন আছিল এটা কাছ। তাৰ ঘৰ আছিল হ্ৰদটোৰ ভিতৰত আৰু তাতেই সি আনন্দৰে আছিল। চতুৰ্থ বন্ধুজন আছিল এটা হৰিণ। তাৰ চকুহাল বৰ ধুনীয়া আছিল আৰু সোণালী দেহত বগা বগা ফুটা আছিল। চাৰিজন বন্ধুৱে মিলি জুলিকৈ সুখেৰে আছিল। হাবিৰ সেই অংশটোত তেওঁলোকে কোনো অসুবিধা নোহোৱাকৈ শান্তিপূৰ্ণভাৱে দিন অতিবাহিত কৰিছিল। এতিয়া তোমালোকে আহা তাৰপিছত ঘটনাটো। এদিন গধূলি নিগনি, কাউৰী আৰু কাছই হ্ৰদৰ পাৰত বহি চতুৰ্থ বন্ধু হৰিণটোলৈ অপেক্ষা কৰি আছিল। বহু সময় পাৰ হৈ গ'ল, কিন্তু হৰিণটো নাহিল। কাউৰীয়ে হৰিণটোক বিচাৰি উৰি গ'ল। উৰি থাকোঁতে সি হৰিণটোক মাতি থাকিল, হৰিণ বন্ধু, তুমি ক'ত আছা? কিন্তু সময়ৰ পিছত সি তাৰ মাতত উত্তৰ এটা নিৰ্বল মাত শুনিবলৈ পালে। সেই হৰিণৰ মাত আছিল, বচাও, মোক বচাও। হৰিণটোৱে কৈছিল, মই ইয়াত আছোঁ, ইয়াত। তাৰপিছত আহা তোমালোকে, কাউৰীয়ে কি কৰিছিল? কাউৰীয়ে তললৈ নামি আহি চালে যে হৰিণটো এটা জালত আবদ্ধ হৈ আছে। কাউৰীয়ে দুখৰে ক'লে, তুমি দেখোন জালত আবদ্ধ হৈছা। এতিয়া কি কৰা যায়? তুমি অলপ ৰ'বা, মই বন্ধুসকলৰ পৰা সহায় লৈ আহোঁ। বন্ধুৰ অৱস্থা দেখি হৰিণৰ চকুলো বিৰিঙি উঠিল। সি ক'লে, ভাই, তুমি যি ভাল দেখা তাকেই কৰা, কিন্তু যি কৰা সোনকালে কৰা। কাউৰীয়ে বেগাই উৰি গৈ হ্ৰদৰ পাৰলৈ ঘূৰি আহিল। তাকে দেখিয়ে নিগনি আৰু কাছ দুয়ো একেলগে সুধিলে, আমাৰ বন্ধুৰ দেখা পালেনে? পালো বন্ধু, কাউৰীয়ে ক'লে। তাক পালো যদিও এই মুহূৰ্তত সি ঘোৰ বিপদত পৰিছে। কাউৰীয়ে হৰিণটো জালত আবদ্ধ হোৱাৰ সকলো কথা বন্ধুসকলক বিবলৈ ক'লে। কথাটো শুনি কাছই লগে লগে এই বুদ্ধি উলিয়াই সি ক'লে, চিন্তাৰ কোনো কাৰণ নাই। নিগনিয়ে জালখন কাটি হৰিণটোক মুক্ত কৰিব পাৰিব। নিগনিয়ে ক'লে, হয়, কিয় নোৱাৰিম, কিন্তু মই তাৰ ওচৰলৈ যাম কেনেকৈ? কাউৰীয়ে ক'লে, সেয়া কোনো ডাঙৰ কথা নহয়, মই তোমাক মোৰ পিঠিত উঠাই লৈ যাম। তাৰপিছত কি আহিল চোৱা তোমালোকে। কাউৰীয়ে নিগনিটোক পিঠিত উঠাই লৈ উৰা মাৰিলে আৰু অলপ সময়ৰ পিছতে হৰিণৰ ওচৰ পালেগৈ। হৰিণৰ ওচৰৰ পায়েই নিগনিয়ে লগে লগে কাউৰীৰ পিঠিৰ পৰা নামি তাইৰ চোকা দাঁতেৰে জালখন কাটিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে সি হৰিণটোক মুক্ত কৰিলে। হৰিণটো উঠি থিয় হ'ল। ঠিক সেই সময়তে লাহে লাহে বগাই বগাই তেওঁলোকৰ চতুৰ্থ বন্ধু কাছটো তাত উপস্থিত হ'ল। তাৰপিছত আটাইকেইজনে হৰিণটো ৰক্ষাৰ পৰাৰ বিষয়ে কথা পাতি আছিল। হঠাৎ কাৰোবাৰ খোজৰ শব্দ শুনি চাৰিও নিমাত হৈ গ'ল। তেওঁলোকে দেখিলে যে সন্মুখৰ পৰা এজন চিকাৰী আহি আছে। বাধ্যজনক দেখিয়ে কাউৰীয়ে উৰি গ'ল, ওখ গছৰ ডালত বহিল। তাৰপিছত তোমালোকে ইয়াত ঠিক হৈছেগৈ, ওখ গছৰ ডালত বহিল। নিগনিটোৱে এটা গাঁতত সোমাল আৰু হৰিণটো চকুৰ পচাৰতে দৌৰি পেলাল। কিন্তু দুখীয়া কাছটোৱে কি কৰিব? সি যেনে তেনে এটা জোপোহাৰ ফালে বগাই যাবলৈ ধৰিলে। চিকাৰীজনে ওচৰলৈ আহি জালখন খালী দেখি আচৰিত হ'ল। সি ক'লে, আৰে এয়াই কি হ'ল? জালত পৰা হৰিণটো কেনেকৈ পলাল? সি আচৰিত হৈ ইফালে সিফালে চাবলৈ ধৰিলে। হঠাতে তাৰ চকু জোপোহাৰ ফালে বগাই যোৱা কাছটোৰ ওপৰত পৰিল। চিকাৰীয়ে ক'লে, ইয়াত দেখোন এটা কাছ দেখা গৈছে, বলক আজি ইয়াকে খাম। সি লগে লগে কাছটোক ধৰিলে আৰু এটা মোনাত ভৰাই ঘৰৰ ফালে খোজ ল'লে। গছত বহি থকা কাউৰীয়ে এই গোটেই ঘটনাটো চাই আছিল। সি তাৰ বন্ধুসকলক মাতি ক'লে, নিগনি ভাই, হৰিণ ভাই, সোনকালে আহা, আমাৰ বন্ধু কাছটো ডাঙৰ বিপদত পৰিছে। নিগনি আৰু হৰিণ লগে লগে দৌৰি কাউৰীৰ ওচৰলৈ আহিল। কাউৰীয়ে ক'লে, কাছটোক কেনেকৈ মুক্ত কৰা যায়? নিগনিয়ে ক'লে, যি কৰিব লাগে চিকাৰীটোক ঘৰ পোৱাৰ আগতে কৰিব লাগিব। হৰিণটোৱে ক'লে, আমি কি কৰিব লাগে সেইটো মই কৈ আছোঁ। মই
বাধ্যৰ বাটত থিয় হৈ ঘাঁহ খোৱাৰ ভাও ধৰিম বা চিকাৰীজনে মোক দেখিলে মোনাটো পেলাই দি মোক খেদিবলৈ ধৰিব। সেই সুযোগতে নিগনিয়ে মোনাটো কাটি দিব আৰু কাছটো মুক্ত হ'ব। কাউৰীয়ে সুধিলে, কিন্তু ধৰি লোৱা যদি সি তোমাক ধৰি পেলাই? হৰিণটোৱে ক'লে, আৰে নাই, তুমি চিন্তা নকৰিবা, মই ইমান জোৰে দৌৰিম যে সি মোক ধৰিবই নোৱাৰিব। হৰিণটোৱে চিকাৰীজনৰ বাটত গৈ আৰামত ঘাঁহ খাবলৈ ধৰিলে। তাক দেখিয়ে চিকাৰীজনে চিঞৰি উঠিল, ইমান শকত আৱত হৰিণ এটা, সি মোনাটোত মাটিত থৈ হৰিণটোক ধৰিবলৈ দৌৰিলে। ঠিক সেই সময়তে নিগনিয়ে লাহে লাহে আহি মোনাটো কাটিবলৈ ধৰিলে। অলপ পিছতে কাছটো মুক্ত হ'ল। সি লৰালৰিকৈ ওচৰৰে এটা ঘন জোপোহাত লুকাই পৰিল। ইফালে হৰিণটো এনেদৰে দৌৰিলে যে চিকাৰী তাৰ নেজডালো চুব নোৱাৰিলে। সি খালী হাতেৰে মোনাটোৰ ওচৰলৈ ঘূৰি আহিল। তাৰপিছত চোৱা, চিকাৰীয়ে ক'লে, হৰিণটো নাপালোঁ যদিও কি হ'ল, এই শকত কাছটোৱে আজি আহাৰৰ বাবে যথেষ্ট হ'ব। কিন্তু চিকাৰীটোৱে যেতিয়া মোনাটো দাঙিলে, সি দেখিলে যে মোনাটো খালী। সি ইমান আচৰিত হ'ল যে নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল। সি চিঞৰি উঠিল, ইয়া কি? কাছটো ক'লৈ গ'ল? ইমান ধীৰ গতিৰ প্ৰাণী এটা কেনেকৈ পলাল? বোধহয় আজি মোৰ ভাগ্য বেয়া। তাৰপিছত কাউৰী, হৰিণ, নিগনি আৰু কাছই লুকাই থাকি চিকাৰীটোক চাই আছিল। যেতিয়া সি খালী মোনা লৈ গুচি গ'ল, তেতিয়া তেওঁলোকৰ আটায়ে বাহিৰ ওলাই আহিল। এনেদৰে চাৰিও বন্ধুৱে মিলিজুলিকৈ ইজনে সিজনক সহায় কৰি বহু বছৰলৈ আনন্দৰে দিন অতিবাহিত কৰিলে। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকে ভালকৈ পঢ়িবা আৰু তোমালোকক যদি নোটছ লাগে কিবা মোক কমেণ্টত জনাবা, মই তোমালোকক নোটছ দি দিম আৰু তোমালোকৰ কাৰণে মই এটা ভাল নোটছ বনাই আনিম। তোমালোকে মোৰ এই ভিডিঅ'তে মই নম্বৰ দি দিম, মোৰ কণ্টেক্ট নম্বৰ, তাতে কণ্টেক্ট কৰিলে তোমালোকে সকলোবিলাক ছাবজেক্টৰ নোটছ পাই যাবা। চ' আজিৰ ভিডিঅ' ইয়াতে মই সামৰণি মাৰিলোঁ। ধন্যবাদ।